সন্দৰ্ভকৈ বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো এই মুহূৰ্তত কিদৰে মৃত্যু হৈছিল বীৰ লাচিত খানৰ সৈনিক মানৱজ্যোতি চেতিয়া সমগ্ৰ ঘটনাৰ ক্ষিপ্ৰ তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পাছতে ফৰেনচিকৰ বিশেষ দল আৰু আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ ইতিমধ্যে বিষয়া ৰাওনা হৈছে বিহুবৰলৈ বিহুবৰত সকলো তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফলৰ পৰা ওলাই পৰিব দুখী আসলতে পৰিকল্পিত হত্যাকাণ্ড আছিল মানৱজ্যোতি চেতিয়াৰ মৃত্যু সাধাৰণ নহয় এই পৰিকল্পিত হত্যাকাণ্ড আছিল আৰু দুৰ্ঘটনাক ৰূপ দিয়া হৈছিল সকলোবিলাক জলপটকৈ ওলাই পৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এতিয়া ফৰেনচিকৰ দল আৰু শীৰ্ষ আৰক্ষী বিষয়া ঘটনাস্থলীলৈ ৰাওনা হৈছে বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনাই আছো বীৰ লাচিত খানৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহুবৰলৈ ৰাওনা হৈছে ফৰেনচিকৰ বিশেষ দল আৰক্ষীৰ শীৰ্ষ বিষয়া আছে দলটোত বিহুবৰলৈ ফৰেনচিকৰ দল ৰাওনা হৈছে তদন্তৰ বাবে গুৱাহাটীৰ পৰা বিশেষ দল ৰাওনা হৈছে বিহুবৰলৈ আৰু সমগ্ৰ ঘটনাৰ তন্নতন্নকৈ পৰীক্ষা কৰিব আইজি কে জে শইকীয়া আছে ডিআইজি ডক্টৰ ৰবীন কুমাৰ আছে দলটোত ফৰেনচিকৰ বিশেষ দল ৰাওনা হৈছে ঘটনা সন্দৰ্ভত 10/26 US 13135 ডিএনএছৰ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে সমগ্ৰ ঘটনা তন্নতন্নকৈ কৰা হ'ব নিৰীক্ষণ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া সামাজিক মাধ্যমৰ জৰিয়তে ডিজিপি হৰমিত সিঙে জনাইছে এই কথা এই তথ্য সদৰি কৰিছে ডিজিপি হৰমিত সিঙে দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড আছিল মানৱ চেতিয়াৰ ঘটনা ইয়াৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এগৰাকী বীৰ লাচিত খানৰ সৈনিক মানৱজ্যোতি চেতিয়াৰ যি ঘটনা সংঘটিত হ'ল এই ঘটনা দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড আছিলে আৰু পৰিকল্পিত এই কাণ্ডৰ তদন্ত ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহুবৰলৈ ফৰেনচিকৰ দল ৰাওনা হৈছে কিদৰে মৃত্যু হৈছিল মানৱজ্যোতি চেতিয়াৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষী আগবঢ়াই দিছে তদন্ত প্ৰক্ৰিয়া বিহুবৰ আৰক্ষী থানাত ডিএনএছৰ 101/35 ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে আৰু সমগ্ৰ ঘটনাৰ তদাৰক কৰিছে শিৱসাগৰৰ এছএছপি পাপৰি চেতিয়াই ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ ডিআইজি ডক্টৰ ৰবীন কুমাৰ আৰু ফৰেনচিকৰ বিশেষজ্ঞৰ দল ৰাওনা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব কেনেদৰে মৃত্যু হৈছিলে কেনেদৰে দুৰ্ঘটনাক পৰিকল্পিত হত্যাকাণ্ড দুৰ্ঘটনাক ৰূপ দিছিলে সমগ্ৰ ঘটনা জলপটকৈ ওলাই আহিব আৰু কোন জড়িত হৈ আছে ঘটনাত এই ঘটনাত কোন জড়িত হৈ আছে এগৰাকী মানৱজ্যোতি চেতিয়াৰ হত্যাকাণ্ডৰ ঘটনাত কোন জড়িত হৈ আছে জলপটকৈ ওলাই পৰিব ক্ষিপ্ৰ তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত খানৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ ক্ষিপ্ৰ তদন্ত হ'ব ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰা হৈছে বিশেষ ফৰেনচিকৰ দল ৰাওনা হৈছে ইতিমধ্যে বিহুবৰলৈ ৰাওনা ফৰেনচিকৰ দল আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী ইতিমধ্যে ৰাওনা হৈছে বিহুবৰলৈ আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তন্নতন্নকৈ পৰীক্ষা কৰিব পৰীক্ষাৰ পাছতে অভিযানৰ তদন্তৰ পাছতে ওলাই পৰিব সকলোবিলাক জলপটকৈ ওলাই পৰিব এতিয়া ওলাই পৰিছে সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়া হৈছিলে আৰু কেনেদৰে মৃত্যু হৈছিলে এগৰাকী বীৰ লাচিত খানৰ সৈনিকে মানৱজ্যোতি চেতিয়া সকলো জলপটকৈ ওলাই পৰিব সমগ্ৰ ঘটনাৰ ক্ষিপ্ৰতৰ যিমান পাৰি সোনকালে এই ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু ঘটনাক লৈ এতিয়া উত্তাল হৈ পৰিছে যিহেতু বিহুবৰ সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া ৰহস্যৰ আৱৰ্তত সকলো সোমাই পৰিছিলে বীৰ লাচিত খানৰ সৈনিক মানৱজ্যোতি চেতিয়াৰ মৃত্যুক লৈ এই পৰ্যন্ত ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সকলোবিলাক আৰু কিছুমানে সন্দেহ কৰিছে সন্দেহজনক নাগৰিকৰ আক্ৰমণৰ বলি হ'ল নেকি সন্দেহ কৰিছে বহুতো লোকে আৰু ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে ঘটনা সংঘটিত হৈছে নেকি ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত আৰু ঘটনাৰ আঁৰত কোন সোমাই আছে এয়া পৰিকল্পিত হত্যাকাণ্ড ইতিমধ্যে ওলাই পৰিছে জলপটকৈ কিন্তু কোনে হত্যা কৰিলে এগৰাকী জাতীয় সংগঠনৰ নেতা এগৰাকী মানৱজ্যোতি চেতিয়াক কোনে হত্যা কৰিলে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীৰ তদন্তৰ পাছতে ফৰেনচিকৰ তদন্তৰ পাছতে ওলাই পৰিব জলপটকৈ ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে শীৰ্ষ আৰক্ষী বিষয়া ফৰেনচিকৰ দল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কাৰা নিৰ্দেশ ক্ষিপ্ৰতৰ হ'ব লাগিব তদন্ত শীঘ্ৰে তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে বীৰ লাচিত খানৰ ফালৰ পৰা 24 ঘণ্টা দিয়া হৈছিল 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল দাবী উত্থাপন কৰিছিলে কালি বীৰ লাচিত খানৰ সৈনিকসকলে নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছিলে শিৱসাগৰ ইয়াৰ পাছতে ৰাজ্যৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঁহাৰি প্ৰদান কৰিছে যে এগৰাকী জাতীয় সংগঠনৰ নেতা আৰু এইগৰাকী বানপীড়িত অঞ্চলৰ লোকক তেওঁ সহায় কৰিবলৈ যাওঁতে সহায় কৰি অহা এগৰাকী মানৱজ্যোতি চেতিয়া বীৰ লাচিত খানাৰ সৈনিক তেওঁৰ যি ঘটনা তেওঁৰ সৈতে সংঘটিত হোৱা যি ঘটনা সেই ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ বিচাৰিছে একাংশই আৰু এই ঘটনাৰ সৈতে জড়িত দোষী সাৰি যাব নোৱাৰিব ক্ষিপ্ৰ তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহুবোৰলৈ ৰাওনা হৈছে ফৰেনচিকৰ বিশেষ দল শীৰ্ষ আৰক্ষী বিষয়া ইতিমধ্যে ৰাওনা হৈছে ওলাই পৰিব জলপটকৈ কোন জড়িত হৈ আছে ঘটনাৰ সৈতে আমি জনাইছো কোন এই ঘটনাৰ সৈতে কোন জড়িত হৈ আছে জলপটকৈ ওলাই পৰিব ইতিমধ্যে ফৰেনচিকৰ দল ৰাওনা হৈছে তন্নতন্নকৈ সকলোবিলাক পৰীক্ষা কৰিব এটা এটাকৈ বিচাৰি উলিওৱা হ'ব দোষী কোনো সাৰি যাব নোৱাৰিব সমগ্ৰ ঘটনাৰ তদন্ত কৰিব এতিয়া আৰক্ষীৰ ফালৰ পৰা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ইতিমধ্যে চলি আছে দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড আছিলে মানৱজ্যোতি চেতিয়াক পৰিকল্পনা কৰি হত্যা কৰা হৈছিলে আৰু কোনে হত্যা কৰিছিলে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈ পৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলি আছে তদন্ত পাছতে জানিব পৰা যাব এই ঘটনাৰ আঁৰত কোন লুকাই আছে জানিব পৰা যাব সমগ্ৰ ঘটনাৰ দোষীৰ শনাক্ত কৰাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা ফৰেনচিকৰ দল ৰাওনা হৈছে গুৱাহাটীৰ পৰা বিশেষ দল ৰাওনা হৈছে বিহুবোৰলৈ আৰক্ষীৰ তদন্ত চলি আছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে চলি আছে আৰু সমগ্ৰ ঘটনা জলপটকৈ ওলাই পৰিব সমগ্ৰ অসমবাসীয়ে বিচাৰিছে এগৰাকী জাতীয় সংগঠনৰ নেতা বীৰ লাচিত খানাৰ সৈনিক মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ সৈতে জড়িত দোষীয়ে কঠোৰ শাস্তি পাওক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব দোষী সাৰি যাব নোৱাৰিব সকলোৱে কামনা কৰিছে একমাত্ৰ আৰু দুৰ্ঘটনা নহয় পৰিকল্পিত যে হত্যাকাণ্ড আছিলে সেয়া জলপটকৈ ওলাই পৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া বীৰ লাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ যি ঘটনা এই ঘটনা পৰিকল্পিত হত্যাকাণ্ড যি সংঘটিত হ'ল এই ঘটনা সন্দৰ্ভত ন্যায় বিচাৰিছে এতিয়া সমগ্ৰ ৰাইজৰ ফালৰ পৰা বীৰ লাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে ৰাওনা হৈছে ইতিমধ্যে বিশেষ দল গুৱাহাটীৰ পৰা বিহুবোৰলৈ ৰাওনা হৈছে ফৰেনচিকৰ দল আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ দল